নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ আৰু কেইটামান ঘণ্টাৰ পাছতে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ। মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব চুবুৰীয়া দেশৰ কেইবাগৰাকীও মুৰব্বী আৰু মোদী চৰকাৰ 5 বছৰ টিকি নাথাকে বুলি দাবী এতিয়া বিৰোধী দলৰ। মোদীৰ মন্ত্ৰীসভাত কোনে কোনে লাভ কৰিব কি দপ্তৰ সবিশেষ জানি লোৱা যাওক আজিৰ এই ভিডিঅ'খনৰ মাধ্যমেৰে। ইফালে দীঘলীয়া তালিকা কিং মেকাৰ নাইডু আৰু নীতিশ কুমাৰৰ। আজিৰ দিনটোত শপত গ্ৰহণৰ দিনাই দপ্তৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আৰু নাইডুৰ বিপৰীতে নীতিশ কুমাৰক বিচাৰিছে কেইবাটাও পদ। ৰেলৱে, কৃষি আৰু বিত্ত মন্ত্ৰালয়ে বিচাৰিছে নীতিশ কুমাৰে। ইয়াৰ লগতে নাইডুক লাগে লোকসভাৰ অধ্যক্ষৰ পদ, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু গ্ৰামোন্নয়ন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ লাগে নাইডুক। বন্দৰ আৰু জাহাজ পৰিবহণ, পথ পৰিবহণ, ঘাইপথ আৰু জলশক্তি মন্ত্ৰালয় বিচাৰিছে নাইডুৱে। আৰু বিজেপিয়ে ঠাই দিবলগীয়া হ'ব পাৰে শিৱসেনাৰ একনাথ শিন্দে গোটক। আৰু এজন কেবিনেট, এজন ৰাজ্যিক মন্ত্ৰীৰ দাবী চিৰাগ পাছৱানৰ। জিতন ৰাম মাঝিও বিচাৰিছে কেইবাটাও মন্ত্ৰীৰ পদ আৰু চিৰাগ পাছৱানে পাব পাৰে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয় বা ৰাসায়নিক সাৰ। খাদ্য আৰু গ্ৰাহক পৰিক্ৰমাৰ পৰিৱৰ্তে আন মন্ত্ৰালয় বিচাৰিছে চিৰাগে আৰু এটা কেবিনেট আৰু 2টা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী এইবাৰ শিৱসেনাৰ। এই মুহূৰ্তত জনাইছো আজিৰ 2য় নম্বৰ খবৰটো। T20 ক্ৰিকেট বিশ্বকাপত আজি হাই ভল্টেজ মেচ। চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ৰণত নামিব ভাৰত আৰু হাই ভল্টেজ মেচক লৈ ক্ৰিকেট প্ৰেমীৰ উৎসুকতা। ক্ৰিকেটৰ শিশু খ্যাত আমেৰিকাৰ হাতত পৰাস্ত হৈ বেকফুটত পাকিস্তান আৰু জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব ৰহিত বাহিনী। আৰু ভাৰতৰ সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব এই খেলখন। আৰু আমেৰিকাৰ নিউয়ৰ্কত ভাৰত পাকিস্তানৰ মুখাৰণ আজিৰ দিনটোত আৰু T20 ক্ৰিকেট বিশ্বকাপত আজি হাই ভল্টেজ মেচ দেখিবলৈ পোৱা যাব নিশা 8 বজাৰ লগে লগে। এই মুহূৰ্তত জনাইছো আজিৰ 3য় নম্বৰ খবৰটো। নতুন চৰকাৰক মই শুভেচ্ছা নিদিওঁ। অগণতান্ত্ৰিকভাৱে আৰু অসাংবিধানিকভাৱে গঠন হৈছে নতুন চৰকাৰ। দেশবাসীৰ কাৰণে মোৰ শুভকামনা আছে, কিন্তু নতুন চৰকাৰলৈ মোৰ শুভকামনা নাই। এই মন্তব্যকাৰ আমি সবিশেষ জনাই যাম যে বিৰোধী ৰাজনৈতিক দলসমূহক বিজেপিয়ে ভঙাটো উচিত নহয় আৰু নতুন NDA চৰকাৰ বেছি দিন নিটিকে বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আৰু নতুন চৰকাৰক আমি ভাঙিবলৈ নাযাওঁ, নিজে নিজে ভাঙি যাব নতুন চৰকাৰ, এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ কৈছে যে নিজে নিজে ভাঙি যাব NDAৰ নতুন চৰকাৰ আৰু বিজেপিৰ বহু ডাঙৰ নেতা সুখী নহয় নতুন চৰকাৰক লৈ। আৰু নতুন চৰকাৰক মই শুভেচ্ছা নিদিওঁ বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। লগতে কয় যে অগণতান্ত্ৰিকভাৱে আৰু অসাংবিধানিকভাৱে গঠন হৈছে এই নতুন চৰকাৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত অহা 10 তাৰিখত। আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ৰাজ্যবাসীক জনাইছো আজিৰ 2য় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ। শীঘ্ৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ধন। নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন এইবাৰ ৰাজ্যিক কেবিনেটৰ। 10,000 টকাকৈ দিয়াত অনুমোদন ৰাজ্যিক কেবিনেটৰ আৰু অহা 2 মাহৰ ভিতৰত ছাত্ৰীসকলক টকা দিয়া হ'ব আৰু 15 আগষ্টৰ দিনা লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাই দিয়া হ'ব ধনৰাশি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ, কিয়নো শীঘ্ৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিবলৈ গৈ আছে ধন আৰু নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন এইবাৰ ৰাজ্যিক কেবিনেটৰ।